প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধৰ অন্তত এতিয়া দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধৰ বাবে জোৰদাৰ প্ৰচাৰ অভিযানত নামিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি বৰাকত 4খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীৰ। বৰাকত দুগৰাকী বিজেপিৰ প্ৰাৰ্থী শিলচৰৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আৰু কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ প্ৰচাৰ অভিযানত নামে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথমে ধলাইত জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ জনসভাত জনসমুদ্ৰৰ সৃষ্টি হ'ল আৰু সেই জনসমুদ্ৰক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে শিলচৰৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যক ভোট দিয়াৰ আহ্বান জনোৱাৰ লগতে ধলাই বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবেও চলালে প্ৰচাৰ। হয়, আপুনি ঠিকেই শুনিছে, ধলাইৰ বিধায়ক পৰিমল শুক্লবৈদ্য বৰ্তমান শিলচৰ সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী। পৰিমল শুক্লবৈদ্য সাংসদ হিচাপে নিৰ্বাচিত হলে ধলাইত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন আৰু সেই উপ নিৰ্বাচনৰো এক প্ৰকাৰ আজিয়েই প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।